Hello everyone, welcome to Study for Change চেনেলটো স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লুচেন জিকেৰ পাৰ্ট নম্বৰ 19 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা এডিআৰই গ্ৰেড 3, গ্ৰেড 4, আছাম পুলিচ আৰু ডিএমইৰ বাবেও অতিকৈ ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ ডিটেইলছখিনি ভালদৰে চাই ল'ব। আৰু যদি কোনোবাই লুচেন জিকেৰ আগৰ পাৰ্টকেইটা চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, বাই হোৱাট পপুলাৰ নেম ইজ সৈয়দ শ্বাহ মিলন known in Assam? সৈয়দ শ্বাহ মিলন অসমত কি নামেৰে জনপ্ৰিয়? অপশ্যন কেইটা আছে নাছিৰুদ্দিন, আজান ফকীৰ, জোনাব, মহম্মদ। ইয়াৰ অপশ্যন কেইটাৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, আজান ফকীৰ। সৈয়দ শ্বাহ মিলনক অসমত আজান ফকীৰ হিচাপে জনপ্ৰিয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, হোৱেৰ ৱাজ ফিফা ৱৰ্ল্ড কাপ হেল্ড ইন 2022? 2022 চনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন কেইটাৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, কাটাৰ। কাটাৰ দেশত 2022 চনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আৰু এই 2022 চনৰ ফাইনেল খেলখন আৰ্জেণ্টিনা আৰু ভাৰ্চেছ ফ্ৰান্সৰ মাজত অনুষ্ঠিত হৈছিল আৰু উইনাৰ আছিলে আৰ্জেণ্টিনা। লগতে মনত ৰাখিব ফিফা ৱৰ্ল্ড কাপত বৰ্তমান 32খন দেশে অংশগ্ৰহণ কৰে, কিন্তু 2026ৰ পৰা 48খন দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই পইণ্টটো মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট হয়। আৰু পৰীক্ষাত সুধিব পাৰে যে 2026 চনৰ ফিফা ৱৰ্ল্ড কাপ কোনখন দেশত অনুষ্ঠিত হ'ব? মনত ৰাখিব US, কানাডা আৰু মেক্সিকো দেশত 2026 চনৰ ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। আৰু 2022 চনৰখন অনুষ্ঠিত হৈছিলে কাটাৰ দেশত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, হু ৱন এ ব্ৰঞ্জ মেডেল ফৰ ইণ্ডিয়া ইন বক্সিং এট দ্য টকিঅ' 2022 অলিম্পিক্স? টকিঅ' 2020 চনৰ অলিম্পিকত বক্সিঙত কোনে ব্ৰঞ্জ পদক লাভ কৰিছিল? অপশ্যন কেইটা আছে লাভলীনা বৰগোহাঁই, মেৰী কম, সুশীল কুমাৰ, বিজয় কুমাৰ। ইয়াৰ অপশ্যন কেইটাৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁয়ে টকিঅ'ত 2020ত অনুষ্ঠিত হোৱা অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছে। লগতে মনত ৰাখিব 2020 চনত লাভলীনা বৰগোহাঁইক অৰ্জুনা এৱাৰ্ড প্ৰদান কৰা হৈছে। এই অৰ্জুনা এৱাৰ্ডটো হৈছে স্পৰ্টছত প্ৰদান কৰা সৰ্বোচ্চ বঁটা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ ইণ্ডিভিজুৱেল মেডেল ইন অলিম্পিক্স? অলিম্পিকত ব্যক্তিগত শাখাত কোনগৰাকী ভাৰতীয়ই প্ৰথম পদক লাভ কৰিছিল? অপশ্যন কেইটা আছে মিলখা সিং, পিটি উষা, কৰ্ণম মালেশ্বৰী, কেডি যাদৱ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, কেডি যাদৱ। তেখেত হৈছে অলিম্পিকত ব্যক্তিগত শাখাত ভাৰতীয় পদক লাভ কৰা প্ৰথমজন ব্যক্তি। পৰীক্ষাত সুধিব পাৰে যে কেডি যাদৱ কোনখন খেলৰ লগত জড়িত? মনত ৰাখিব ৰেচলিঙৰ লগত জড়িত। কেডি যাদৱে 1952ত ব্ৰঞ্জৰ পদক লাভ কৰিছিলে। এই কৰ্ণম মালেশ্বৰী হৈছে প্ৰথমজন ভাৰতীয় মহিলা যিজনে ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰিছিলে অলিম্পিকত মহিলা হিচাপে। কৰ্ণম মালেশ্বৰী ৱাজ এ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ মেডেল ইন অলিম্পিক্স। লগতে মনত ৰাখিব মিলখা সিঙক ফ্লাইং শিখ হিচাপে জনা যায় আৰু পিটি উষাক পিয়লি এক্সপ্ৰেছ বুলি জনা যায়। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং টাৰ্মছ ইজ ইউজড ইন ক্ৰিকেট? তলৰ কোনটো শব্দ ক্ৰিকেটত ব্যৱহাৰ কৰা হয়? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, LBW। ক্ৰিকেটত LBW শব্দটো ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ দ্য ফেমাছ বিৰুপাক্ষা টেম্পল লোকেটেড? বিখ্যাত বিৰুপাক্ষা মন্দিৰ ক'ত অৱস্থিত? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, হাম্পি। কৰ্ণাটকা চহৰৰ হাম্পিত বিৰুপাক্ষা টেম্পলখন অৱস্থিত। নেক্সট কুৱেশ্যন, খেলচাৱা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই? খেলচাৱা উৎসৱ কাৰ দ্বাৰা উদযাপন কৰা হয়? অপশ্যন কেইটা আছে কাৰ্বি, তিৱা, ৰাভা, মিচিং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, তিৱাসকলে। তিৱাসকলে খেলচাৱা উৎসৱটো উদযাপন কৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, দ্য হিষ্টৰিকেল সোমনাথ টেম্পল ইজ লোকেটেড ইন? ঐতিহাসিক সোমনাথ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন কেইটা আছে ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, গুজৰাট। গুজৰাটত সোমনাথ মন্দিৰখন অৱস্থিত। এই সোমনাথ মন্দিৰৰ ওপৰত পৰীক্ষাত আৰু এটা কুৱেশ্যন বাৰে বাৰে সুধি থাকে যে সোমনাথ মন্দিৰত কোনজন ব্যক্তিয়ে এটেক কৰিছিলে? মনত ৰাখিব
মোহাম্মদ গজনী মোহাম্মদ গজনীয়ে সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিলে 1025 CE-ত এই চনটো মনত ৰাখি দিব ইম্পৰ্টেণ্ট হয় মোহাম্মদ গজনীয়ে সোমনাথ মন্দিৰ আক্ৰমণ কৰি লুটপাট কৰি সোণ ৰূপ এইবিলাক লৈ গৈছিলে আৰু এই সোমনাথ মন্দিৰখন গুজৰাটত অৱস্থিত নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ফ্ৰীডম ফাইটাৰ অফ আছাম ইজ ন'ন এজ ত্যাগবীৰ নিম্নলিখিত অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত কাক ত্যাগবীৰ বুলি জনা যায় অপশ্যন এ আছে তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ পদ্মনাথ গোহাঁই বৰুৱা হেমচন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি হেমচন্দ্ৰ বৰুৱা তেখেতক ত্যাগবীৰ বুলি জনা যায় নেক্সট কুৱেশ্যন দ্য কোচ কয়েন্স ৱাৰ ন'ন এজ কোচ মুদ্ৰাক কি নামেৰে জনা গৈছিল অপশ্যন এৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি নাৰায়ণী কোচ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল আৰু এই নাৰায়ণী মুদ্ৰাটো প্ৰচলন কৰিছিলে নৰনাৰায়ণে নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল অপশ্যন এ দিছে হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি চন্দ্ৰকুমাৰ আগৰৱালাদেৱ তেখেত হৈছে জোনাকী কাকতৰ প্ৰথমজন এডিটৰ জোনাকী কাকতখন প্ৰকাশ পাইছিলে 1889 চনত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো মনত ৰাখিব চন্দ্ৰকুমাৰ আগৰৱালা হৈছে ফাৰ্ষ্ট এডিটৰ অফ জোনাকী আৰু জোনাকী কাকতখন প্ৰকাশ পাইছিলে 1889ত নেক্সট কুৱেশ্যন হোৱেন ইজ আৰ্ম ফ'ৰ্চ ফ্লেগ ডে চেলিব্ৰেটেড সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস কেতিয়া পালন কৰা হয় অপশ্যন এৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ 7 ডিচেম্বৰ 7 ডিচেম্বৰ তাৰিখে আৰ্ম ফ'ৰ্চ ফ্লেগ ডে হিচাপে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন নীলোধ্বজ ফাউণ্ডেড দ্য হুইচ ডাইনেষ্টি নীলোধ্বজে কোন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে অপশ্যন এ আছে খেন চুতীয়া কছাৰী শালস্তম্ভ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ খেন ডাইনেষ্টি খেন বংশ নীলোধ্বজে প্ৰতিষ্ঠা কৰিছিলে খেন বংশৰ কাৰ্যকাল আছিলে 1440 পৰা 1498 খ্ৰীষ্টাব্দলৈকে প্ৰথমজন শাসক আছিলে নীলোধ্বজ আৰু শেষৰজন আছিলে নীলাম্বৰ আছিলে শেষৰজন শাসক নেক্সট কুৱেশ্যন মাউণ্ট আবু ইজ এ হিল ষ্টেচন লোকেটেড ইন ৰেঞ্জেছ মাউণ্ট আবু পাহাৰীয়া স্থান কোনটো পৰ্বতমালাত অৱস্থিত অপশ্যন ডি আছে বিন্দা সাতপুৰা আৰাভালি হায়দ্ৰী শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি আৰাভালি মাউণ্ট আবু হিল ষ্টেচনখন আৰাভালি পৰ্বতমালাত অৱস্থিত এই আৰাভালি পৰ্বতমালাখন গুজৰাট ৰাজস্থান আৰু হাৰিয়ানা ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন দ্য ভোটিং এজ অফ ইন জেনেৰেল ইলেকশ্যনছ হেজ বিন ৰিডিউচড ফ্ৰম 21 years to 18 years সাধাৰণ নিৰ্বাচনত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল কোনখন সংশোধনৰ দ্বাৰা অপশ্যন এ আছে 73rd এমেণ্ডমেণ্ট 62 এমেণ্ডমেণ্ট 61st এমেণ্ডমেণ্ট 71st এমেণ্ডমেণ্ট ভোট দিয়াৰ এজ আছিল আগতে 21 years তাৰ পৰা কমাই আনি 18 years কৰা হৈছিলে কোনটো সংবিধানৰ সংশোধনৰ দ্বাৰা ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি 61st এমেণ্ডমেণ্ট 61তম সংশোধনীৰ দ্বাৰা সাধাৰণ নিৰ্বাচনৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ কৰা হৈছিলে চনটো হৈছে 1989 চনত আৰু আৰ্টিকেলটো মনত ৰাখিব আৰ্টিকল 326ত উল্লেখ কৰা আছে নেক্সট কুৱেশ্যন ইন হুইচ চিটি ৱাজ দ্য ফাৰ্ষ্ট মিটিং অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড কোনখন চহৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি বম্বে চহৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিলে এই INC-খন গঠন কৰা হৈছিলে 1885 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন প্ৰেছিডেণ্ট আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী ইয়াৰ লগতে আৰু এটা কুৱেশ্যন সোধে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন মুছলিম প্ৰেছিডেণ্ট কোন আছিলে মনত ৰাখিব বদৰুদ্দিন তয়বজী হৈছে প্ৰথমজন মুছলিম প্ৰেছিডেণ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন প্ৰেছিডেণ্ট হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী গঠন কৰা হৈছিলে 1885 চনত নেক্সট কুৱেশ্যন হু ৱাজ দ্য গ্ৰেট ৰুলাৰ অফ কলিংগ ইন এনচিয়েণ্ট টাইমছ প্ৰাচীন কালত কলিংগৰ মহান শাসক কোন আছিলে অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি খাৰাভালা তেখেত হৈছে প্ৰাচীন কালৰ কলিংগৰ মহান শাসক আছিলে কলিংগ ৱাৰটো সংঘটিত হৈছিল 261 BC-ত
এই চনটো মনত ৰাখি থ'ব, বহুতবাৰ পৰীক্ষাত সুধিছে কলিংগ ৱাৰ কিমান চনত সংঘটিত হৈছিলে 261 BC-ত। নেক্সট কুৱেশ্যন, হু বিল্ড শান্তিনিকেতন? শান্তিনিকেতন কোনে নিৰ্মাণ কৰিছিলে? অপশ্যন এ আছে গুৰু ৰামদাস, মহাৰাজা প্ৰতাপ সিংহ, ৰবীন্দ্ৰনাথ টেগোৰ, ব্ৰিটিছ গভৰ্ণমেণ্ট। শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ চি, ৰবীন্দ্ৰনাথ টেগোৰ। তেখেতে শান্তিনিকেতনখন প্ৰতিষ্ঠা কৰিছিলে কলিকতাত আৰু চনটো হৈছে 1901 চনত শান্তিনিকেতন ৰবীন্দ্ৰনাথ টেগোৰে কলিকতাত প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, টিউবাৰকুলোচিছ ইজ ৰিলেটেড টু হোৱাট? যক্ষ্মা ৰোগ কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন এ আছে বেক্টেৰিয়া, প্ৰটজোৱা, ফাংগাছ, ভাইৰাছ। শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ এ, বেক্টেৰিয়া। টিউবাৰকুলোচিছ ইজ ৰিলেটেড টু বেক্টেৰিয়া আৰু বেক্টেৰিয়াটোৰ নাম হৈছে মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য গ্ৰেট বেৰিয়াৰ ৰিফ লোকেটেড? গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত অৱস্থিত? অপশ্যন এ আছে পেৰু, অষ্ট্ৰেলিয়া, মেক্সিকো, বাহৰেইন। ইয়াৰ শুদ্ধাঞ্চলটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।